অসম পাইপ গেছ কোম্পানী লিমিটেডৰ উদ্যোগত যোৰহাটস্থলী কাৰ্যালয়ৰ সহযোগত সজাগতাৰ সৃষ্টিৰ বাবে যোৰহাট নগৰত বাইক ৰেলী বাহিৰ কৰা হয়। ভাৰত চৰকাৰ ৰাষ্ট্ৰীয় পাইপ গেছৰ প্ৰচাৰৰ বাবে যোৱা ২৬ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ সজাগতা সভা অনুষ্ঠিত কৰি আহিছিল আৰু এই সজাগতা সভাৰ লগত সংগতি ৰাখি আজি বাইক ৰেলীৰে সজাগতা দিৱসটি পালন কৰা হয়। আৰু এই উদ্দেশ্যেৰে যোৰহাট নগৰৰ মাজেৰে এটি বৃহৎ বাইক ৰেলী বাহিৰ কৰা হয়। পাইপ গেছৰ উপকাৰিতা, পাইপ গেছৰ সুৰক্ষাৰ লগতে বহুকেইটা সুবিধাৰ কথা আমাক জানিবলৈ দিয়ে। বাইক ৰেলী যোৰহাট শাখা প্ৰবন্ধক জ্যোতি বিকাশ বৰগোহাঁই, PR জয়ন্ত বৰুৱাৰ লগতে বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। আমি একচুৱেলি আজি অসম গছ কোম্পানীয়ে এটা সজাগতা অভিযান চলাইছোঁ। এই ২৬ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে PNGRB একচুৱেলি পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰী বৰ্ডৰ কিছুমান আমাক ডাইৰেকশ্যন দিছে যে সজাগতা অভিযান এই ২৬ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে কিছুমান সজাগতা অভিযানৰ কাৰণে কিছুমান প্ৰমোশ্যনেল ষ্টেপ ল'ব দিছিলে। সেই গতিকে আমি তাৰে এটা আজি আমি বাইক ৰেলী আমি কৰিছোঁ, যাতে মানুহে গম পাওক যে পাইপ গেছৰ উপকাৰিতা আৰু কি কি আমাৰ স্কিম লাগি আছে আৰু কি কাৰণে ব্যৱহাৰ কৰিব লাগে পাইপ গেছ, সকলোখিনি মানুহক সজাগতা দিবৰ কাৰণে আজি আমি এটা যোৰহাটত টাউনত আমি এটা ৰেলী কৰিছোঁ। উপকাৰিতা হিচাপে কি কি উপকাৰিতা গৃহিণীয়ে সুখবৰ, বহুখিনি সুখবৰ, 4টা সুখবৰ কৈছোঁ। প্ৰথম কথা হৈছে তাৰ মিতব্যয় ইন দ্য চেন্স কি LPG যদি আপুনি ব্যৱহাৰ কৰে, LPG ধৰক যিটো গেছ আপুনি চিলিণ্ডাৰ ইউজ কৰি আছে, মাহত ধৰক ১,০০০ টকা আপোনাৰ এটা ৯০০,০০০ টকাৰ ভিতৰত হয়। সেইটোকে যদি আমাৰ সিমান মানুহ খাবলৈ বা সিমান মানুহৰ কাৰণে দৰকাৰ হয়, তেতিয়াহ'লে আমাৰ ৬০০-৭০০ টকা মানে ৬০০-৭০০ কাৰণে 40% মান তাতে আপোনাৰ লাভ হয়। তাৰ উপৰি তাতকৈ ডাঙৰ কথা হৈছে কি ছেফটি। আমাৰ গেছটো বহুত ছেফ হয় আৰু সেইকাৰণে কোনো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বহুত কম অন্যবোৰ গেছতকৈ তুলনাত। তাৰ উপৰিও অহৰহ যোগান আমাৰ গেছৰ থাকে। আপুনি কোনো গেছৰ কাৰণে লাইন পাতিব লগা, বুকিং কৰিব লগা, অন্যথা আপুনি কেতিয়াবা এনেকুৱা হ'ব পাৰে গেছটো চলি আছে, তাৰ মাজতে নাইকিয়া হ'ল, আপোনাৰ আলহী আছে, বহুত লাজৰ বিষয়। সেইখিনি আপুনি আমাৰ পাইপ গেছৰ পৰা কেতিয়াও নাপায়। এই অহৰহ যোগান আমাৰ থাকে। ৰাতি 12টা বজাত 1টা বজাত কোনো বুকিঙৰ কোনো দৰকাৰ নাই। আপোনালোকে যিমান ইউজ কৰা যায়, যিমান আপোনাৰ লয়, সেই হিচাপে অনুপাতে মিটাৰ থাকে, মিটাৰত আপুনি যিটো আহিব সেই হিচাপে পইচা দিলে হ'ল। কিমান দিব লাগে পইচা? এতিয়া এই প্ৰমোচনেল স্কিমটো ২৬ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ চলি আছে। সেইটোত আমি আমাৰ গ্ৰাহকসকলৰ কাৰণে এটা বৰ সুবিধা কৰি দিছোঁ। ৫০০ টকাতে আপোনালোকে কিছুমান কণ্ডিশ্যন আছে, আপোনালোকে গেছ ল'ব পাৰিব EMI স্কিমত। কিন্তু তাতে কিছুমান আছে, আমাৰ কণ্ডিশ্যন তাত দিয়া আছে, সেইবোৰ যদি আপুনি ফুলফিল কৰিব পাৰে, যদি আপোনালোকে আমি ৫০০ টকাতে ৰেজিষ্ট্ৰেশ্যনটো আমি গেছ দিব পাৰোঁ। অসম পাইপ গেছ কোম্পানী লিমিটেড যোৰহাটস্থ কাৰ্যালয়ে যোৰহাটত আজি এটা বাইক ৰেলী উলিয়াইছে সজাগতা দিৱসৰ ওপৰত। ভাৰত চৰকাৰে এটা নেশ্যনেল পাইপ গেছ কেম্পেইন ২৬ জানুৱাৰীৰ পৰা 31 মাৰ্চলৈকে 2024লৈকে এটি প্ৰগ্ৰেম কৰিছিলে। এই প্ৰগ্ৰেমৰ লগত সংগতি ৰাখি এই বাইক ৰেলী আজি সজাগতা দিৱসৰ ওপৰত উলিওৱা হৈছে। আছাম গেছ কোম্পানী লিমিটেড যোৰহাটস্থ কাৰ্যালয়ে আমাৰ বৰগোহাঁই ছাৰৰ নেতৃত্বত সঁচাকৈ যোৰহাটত কেইবাটাও খুব ধুনীয়া ইনিচিয়েটিভ লৈছে। তাৰ কাৰণে আমি যথেষ্ট সুখী আৰু মই ভাবিছোঁ অনাগত হয়তো আৰু এবছৰ নালাগিব, পঞ্চায়তৰ প্ৰত্যেক জেগাত, পৌৰসভাৰ প্ৰত্যেকটো ৱাৰ্ডত আমাৰ পাইপ গেছ উপলব্ধ হ'ব, যাৰ ব্যৱস্থাই আমাৰ প্ৰত্যেকগৰাকী গৃহিণী আৰু ইন্ধন গেছ পাইপ গেছ যোগানত সম্পূৰ্ণভাৱে উপলব্ধ কৰি বিশেষভাৱে 4টা বিষয়ৰ ওপৰত খুব সকাহ পাব। সেইকেইটা হ'ল, ১ নম্বৰ হ'ল ছেফটি মেজাৰ্ছ। আমাৰ আজিকালি লৰালৰিৰ দিনত, আমাৰ সকলো ব্যস্ততাৰ দিনত কোনোবাই হয়তো কেতিয়াবা যদি LPG গেছটো খুলি থৈ যায়, এইটো এটা বৰ ডাঙৰ ৰিস্ক ফেক্টৰ হৈ পৰে। এই ক্ষেত্ৰত পাইপ গেছ হ'ল কি টোটেলি একদম ৰিস্ক ফেক্টৰ নাই, ইয়াৰ ডেঞ্চিটি খুব কম। ই CH4 যিটো হয়, সেই ব্যৱস্থাত ই নিজে নিজে এভাপৰেট হৈ যায়, নাইকিয়া হৈ যায়, মানে ওপৰলৈ যায়। ৱেৰেজ LPGটো হ'ল কি, LPG মই এণ্টি কেম্পেইন কৰা নাই, কিন্তু LPGটো হ'ল কি যে লিকুইড পেট্ৰলিয়াম গেছৰ ডেঞ্চিটি বেছি হোৱাৰ কাৰণে ঘনত্বটো তললৈ যায়। চেণ্ট্ৰেল গ্ৰেভিটেশ্যনটো টানি লোৱাৰ পাছত জুই চলা বা কিবা মাৰিলে গোটেই বস্তুটো এটা আনচিকিউৰ হৈ পেলাই জুই জ্বলি মৰে বা এক্সিডেণ্ট হয়, তেনেকুৱা হয়। বৰ্তমানৰ যিটো হেজাৰ্ড ছিষ্টেমত এইটো কিন্তু খুব এটা ভাল লক্ষণ। ইয়াৰ উপৰি 24 আৱাৰ ছাৰ্ভিচ পাব। তাতোতকৈ ডাঙৰ কথা, গৃহিণীসকলে বৰ আনন্দ পাব শুনি যে পাইপ গেছ যেতিয়া যোগান ধৰা হয়, তাত ৰন্ধা বাচন বৰ্তন এবাৰ ধুলেও দ্বিতীয়বাৰ ধুব নালাগে, একেবাৰে পৰিষ্কাৰ হৈ থাকে। এই ক্ষেত্ৰত পাইপ গেছৰ যে এটা মানে
ডাঙৰ এডভান্টেজ আছে, এইটো বৰ ডাঙৰ কথা। ইয়াৰ সুৰক্ষা মিতব্যয়তাৰ ক্ষেত্ৰতো ক'লোঁ, কোনোবাই যদি ধৰক এটা চিলিণ্ডাৰ আজি 1000 টকা কিনিছে, যদি বুকিং নকৰাকৈ কিনি আনিছে, তেওঁ ৰিক্সা ভাড়া ঠেলা ভাড়া মিলি 1100 টকা পৰিছে, এইটো 60% কমত পাব, হয়তো 400, 450, 500 টকাৰ ভিতৰতে তেওঁ শেষ হৈ যাব। আৰু খুব ধুনীয়াকৈ সুন্দৰভাৱে এই আমাৰ যিখিনি কমাৰ্চিয়েল কানেকশ্যন আছে, হোটেল ৰেষ্টুৰেণ্ট, আমাৰ থলুৱা ব্যৱসায়, সৰু দোকান, হোষ্টেল, হোটেল ইত্যাদিবিলাকৰ ক্ষেত্ৰতো অসম গেছ কোম্পানীয়ে খুব সুন্দৰ এক ব্যৱস্থা, ইকনমি মিতব্যয়ী ব্যৱস্থাৰে তেওঁলোকক গেছ যোগান ধৰিছে। ইয়াৰ উপৰিও যিসকল ব্যক্তি আমাৰ BPL-ৰ আছে, বিল' পভাৰ্টি লাইনৰ আছে, তেওঁলোকৰ কাৰণে 500 টকাত ৰেজিষ্ট্ৰেশ্যন কৰি এটা EMI জৰিয়তে তেওঁলোকে নিজৰ গেছ উপলব্ধ বা আদায় কৰিব পাৰিব। গতিকে ইত্যাদিবিলাক বহুত ধৰণৰ এডভান্টেজ এই পাইপ গেছৰ আছে। আৰু এই পাইপ গেছৰ থকাৰ কাৰণে যোৰহাটত যিটো ইনিচিয়েটিভ লৈ সজাগতা ৰাইজৰ আগত আগবঢ়াইছে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ অনাগত 1 বছৰৰ দিনত গোহাঁই ছাৰৰ নিচিনাকৈ যদি ইনিচিয়েটিভ লৈ পূৰা টিম ৱৰ্ক হিচাপে আমাৰ ইয়াত চেতিয়া ডাঙৰীয়া আছে, আমাৰ শইকীয়া আছে, আমাৰ পাঠক আছে, ইমান সুন্দৰ এটা টিম, এই আসাম গেছ কোম্পানী এই টিমটোক আমি সঁচাকৈ শলাগ ল'বলগীয়া। তেওঁলোকে একদম পিপুল ফ্ৰেণ্ডলি আৰু মানে বেনিফিচিয়াৰী ফ্ৰেণ্ডলি, সকলোকে ইমান সুন্দৰভাৱে দিয়ে আৰু প্ৰভাইড কৰে। ইভিন তেওঁলোক 24 hours ছাৰ্ভিচো দিয়ে। এনেকুৱা ঘটনা ঘটিছে, কেতিয়াবা আমাৰ হাইমাৰ্কছ পৌৰসভাই বহাবলৈ ল'লে 10 বছৰতে দিলে ৰাতি 2টা বজাত, তেওঁলোক কিন্তু 2টা বজাতো দৌৰ মাৰি গৈছে। আজিলৈকে তেওঁলোকৰ ঘটনা হ'বলৈ দিয়া নাই। দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণৰূপে প্ৰতিৰক্ষাও দি আছে আমাৰ যোৰহাটবাসী। কিমান দূৰলৈ গৈছে পাইপ গেছে এতিয়া সম্পূৰ্ণ 19টা ৱাৰ্ড সামৰি ল'ব আৰু পঞ্চায়তৰ এলেকাসমূহ সামৰি ল'ব। ইয়াৰ উপৰিও এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ONGC, কেন্দুগুৰি, অইল গোটেইখিনি সামৰি লৈছে। এইখিনিও তেওঁলোকে যিমান পাৰে সোনকালে কৰিব। ইয়াৰ উপৰিও প্ৰসাৰ কৰিব তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টত, গোলাঘাট এইবিলাকতো কৰিব, বোকাঘাটে। কিন্তু মানে মানুহৰ মাজত সজাগতাটো লাগিব আৰু মানুহেও অকণমান এডভান্টেজ জানিব লাগিব, তেতিয়াহে তেওঁলোকৰ হ'ব। গতিকে খুব সুন্দৰভাৱে এতিয়া সকলোখিনি উপলব্ধ হ'ব। গতিকে চিন্তা কৰিবলগীয়া এনেকৈ। ইয়াৰ উপৰি এটা ডাঙৰ কথা কি, ইয়াত সংশ্লিষ্ট যিবিলাক বিভাগ আছে, কনচাৰ্নিং অল ডিপাৰ্টমেণ্ট হেজ ছাপৰ্ট টু মানে আসাম গেছ কোম্পানী, তেওঁলোকে খুব সুন্দৰ সহযোগিতা বনাইছে। এই ক্ষেত্ৰত মই এই সুযোগতে আমাৰ ইয়াৰ বাইলুং ছাৰ, PWD ডিপাৰ্টমেণ্টৰ বাইলুং ৰঞ্জিত দত্ত, তাৰপিছতে শইকীয়া বুলি আছে, তেখেতকো আমি খুব মানে ধন্যবাদ জনাব লাগিব। তেখেতসকলে খুব সহায় সহযোগেৰে আমাক পাইপ গেছ আগবঢ়াই নিবলৈ PWD-য়ে যিখিনি কৰিবলগীয়া আছে সেইখিনি সকাহ দিছে। আৰু পৌৰসভাৰ বিশেষতভাৱে ভাইচ চেয়াৰমেন আৰু অন্যান্য সকলোকো এক্সিকিউটিভ অফিচাৰ, তেওঁলোকেও ইমান সুন্দৰভাৱে পৌৰসভাই আমাক সহায় সহযোগ কৰিছে। প্ৰত্যেক জেগাত আমি কৰিছোঁ। এই আপুনি মানে ক'লো ন, পৌৰসভা সম্পূৰ্ণ এলেকা আৰু পঞ্চায়তৰ সম্পূৰ্ণ এলেকা। গতিকে আপোনালোকেও জনাব, আপোনালোকে ভাবোঁ আজি এই ক্ষেত্ৰত সহায় সহযোগ কৰি তেখেতসকলক আগবঢ়াই নিব। মিডিয়া এটা ধুনীয়া ৰোল প্লে' কৰিব পাৰে এই ক্ষেত্ৰত। আজি আপোনাৰ এই পোহৰ লাইফৰ জৰিয়তে যোৰহাটবাসীক এটা আৰু ডাঙৰ সজাগতা দি এইখনো অকণমান তুলি লওক। সুন্দৰকৈ গোটেইকেইটা এডভান্টেজ আগবঢ়াই দিলে গোটেই যোৰহাটবাসী ৰাইজে উপকৃত হ'ব, তথা যিসকলে ইন্ধন গেছ ব্যৱহাৰ কৰা ব্যৱসায়ী তেওঁলোকো যথেষ্ট উপকৃত হ'ব।